নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহ ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই উপস্থিত আছোঁ শিঙৰি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ সন্মুখত। আৰু অহাকালিৰ পৰা ইয়াত 7 দিনীয়াকৈ শিঙৰি মেলা অনুষ্ঠিত কৰা হ'ব। আৰু এটি উখল মাখল পৰিৱেশ। তো আজি 25 তাৰিখ মই আহিছোঁ আপোনালোকক দেখাবলৈ শিঙৰি গুপ্তেশ্বৰৰ শেহতীয়া পৰিৱেশ। তো এইবাৰ শিঙৰি মেলা 7 দিনকৈ অনুষ্ঠিত কৰা হ'ব, 26 তাৰিখৰ পৰা 4 মাৰ্চলৈকে। আৰু এয়া হৈছে মই শিঙৰি গুপ্তেশ্বৰ দেৱালয়ৰ সন্মুখত আছো। এটি উখল মাখল পৰিৱেশ আৰু এইফালে দোকানপাট হৈ আছে। এতিয়া মই শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ ভিতৰলৈ সোমাই গৈ আছো আৰু ভিতৰত পৰিৱেশ কেনেকুৱা সেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। তো খুব ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গুপ্তেশ্বৰ দেৱালয় আৰু বাহিৰত মেলা হ'ব। তো 7 দিনীয়াকৈ এইবাৰ মেলা অনুষ্ঠিত কৰা হ'ব। আৰু এটা বস্তু ইয়াত দেখিবলৈ পাইছো, যি মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা ইয়াত ধুনীয়াকৈ পোষ্টাৰিং কৰি দিছে। কাগজ প্লাষ্টিক বৰ্জনীয় বয় বস্তুবোৰ ডাষ্টবিনত পেলাই মন্দিৰৰ পৰিসৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাত সহায় কৰক। তো ৰাইজৰ কাৰণে এটি মেছেজ যে মন্দিৰত যিসকল আহিব পূজা পাঠ কৰিবলৈ বা মেলাত যিসকল আহিব, আহি পেলাই য'তে ত'তে লেতেৰা কৰিব নালাগে, সুন্দৰকৈ ডাষ্টবিনৰ ব্যৱস্থা কৰা আছে। তো যিখিনি পেলনীয়া সামগ্ৰী সেইখিনি আপোনালোকে ডাষ্টবিনত ব্যৱহাৰ কৰিব লাগে। তো এইখিনি ধুনীয়াকৈ ইয়াত লিখা আছে আৰু ধুনীয়াকৈ চাফ চিকুণ কৰি থৈছে মন্দিৰৰ ভিতৰ চৰা। তো কালি মহাশিৱৰাত্ৰি, কালি শিৱ পূজা হ'ব ৰাতিৰ ভাগত আৰু ইয়াত ৰাতি ভাওনাও হয়। সেইখিনিও যদি মই পাৰোঁ আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। তো ইয়াৰ পৰা ওলাই পেলাই মই বাহিৰত মেলাৰ আয়োজন চলি আছে, দোকানপাট বহি আছে, সেইখিনিও আপোনালোকক থুলমূলকৈ এই ভিডিঅ'ৰ জৰিয়তে মই দেখাই যাম। তো এয়া আপোনালোকে দেখিবলৈ পাইছে মন্দিৰ চৌখত খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰখা হৈছে। আৰু এয়া চাওক আপোনালোকে পেণ্ডেল বনাই দিয়া হৈছে। আৰু এয়া হৈছে আমাৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়। তো গুপ্তেশ্বৰ দেৱালয়ৰ ভিতৰ চৰক খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। কালি মহাশিৱৰাত্ৰি আৰু এইবাৰ শিৱৰাত্ৰিৰ যি শিঙৰিত মেলা অনুষ্ঠিত হয়, এইবাৰ 7 দিনীয়াকৈ মেলা অনুষ্ঠিত কৰা হ'ব। তো কালিৰ পৰা 4 মাৰ্চলৈকে ইয়াত শিঙৰি মেলা অনুষ্ঠিত হ'ব। এতিয়া মই মন্দিৰৰ পৰা ওলাই পেলাই মেলা য'ত অনুষ্ঠিত হ'ব তালৈকে গৈ আছোঁ। আৰু তাত মেলাৰ কাৰণে দোকানপাট আহিছে, সেইখিনিও আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই দেখাই দিম। তো মই এতিয়া মন্দিৰৰ পৰা ওলাই গ'লোঁ। তো মন্দিৰৰ ভিতৰৰ পৰিৱেশ আপোনালোকক মই দেখালোঁ। আৰু ইয়াতে অনুষ্ঠিত হ'ব মেলা। আৰু আপোনালোকে দেখিবলৈ পাইছে যে দোকানপাট বহিছে। আজি 25 তাৰিখ, তো কালিৰ পৰাই ইয়াত মেলা অনুষ্ঠিত হ'ব। তো শিঙৰি মেলা বুলি ক'লে এটি প্ৰসিদ্ধ মেলা। তো প্ৰতি বছৰে ইয়াত মেলা অনুষ্ঠিত হয়। তো এইবেলিও 7 দিনীয়াকৈ মেলা অনুষ্ঠিত কৰা হ'ব। আৰু তাৰ কাৰণে এয়া চাওক দোকানপাট বহি আছে। তো দোকানপাট দি থকা হৈছে, আপোনালোকে দেখিবলৈ পাইছে। তো কালিৰ পৰা ইয়াত মেলা অনুষ্ঠিত কৰা হ'ব। দোকানপাট বহি আছে, এয়া কাপোৰ কানি আৰু এইফালে মীনা বজাৰ। মেলা বুলি ক'লে মীনা বজাৰে মেইন। তো মীনা বজাৰো আহিছে আৰু মীনা বজাৰৰ যিখিনি চকৰি বা শ্লাইডিং আৰু নাও, এইখিনিৰ কাম ইয়াত চলি আছে, ফিটিং কৰি আছে। তো কালিৰ পৰাই অনুষ্ঠিত হ'ব শিঙৰিৰ মেলা। আৰু সিফালে আছে মদকা কুঁৱা, তো সেইখিনিও আপোনালোকক দেখাই যাম। তো এয়া হৈছে আজিৰ যি 25 তাৰিখৰ শিঙৰিৰ পৰিৱেশ। তো কালিৰ পৰা মেলা অনুষ্ঠিত হ'ব। আৰু এয়া চাওক আপোনালোকে মীনা বজাৰৰ কাম মোটামুটি সম্পূৰ্ণ হৈছে, কাম কৰি আছে। তো কালিৰ পৰা ইয়াত মেলা অনুষ্ঠিত কৰা হ'ব। তো এয়া হৈছে শিঙৰিৰ পৰা মই আপোনালোকক দেখাই। এতিয়া উঠি আছো মদকা কুঁৱা। তো ইয়াতেই দেখুওৱা হ'ব বাইক আৰু মাৰুতি কাৰৰ ষ্টাণ্ট। তাৰ পৰা আপোনালোকক এবাৰ দেখাই দিম গোটেই শিঙৰিৰ গুপ্তেশ্বৰৰ মেলা। তো ওপৰলৈকে পাই গৈছোঁ আহি পেলাই। এয়া হৈছে মদকা কুঁৱা। তো কালিৰ পৰা আপোনালোকে ইয়াত আহিলে পইচা দি উঠিব লাগিব। তো আজি মই ভিডিঅ' বনোৱাব অহাৰ কাৰণে এনেই উঠি আহিছোঁ। আৰু ইয়াৰ পৰা আপোনালোকক গোটেই ভিউখিনি মই এবাৰ দেখাই দিবলৈ চেষ্টা কৰিম। এয়া হৈছে মদকা কুঁৱা আৰু ইয়াত বাইক আৰু মাৰুতি কাৰৰ ষ্টাণ্ট দেখুওৱা হ'ব। আপোনালোকে দেখিবলৈ পাইছে এটি বিশাল ডাঙৰ কুঁৱা। তো ইয়াতে বাইক আৰু মাৰুতি কাৰৰ ষ্টাণ্ট দেখুওৱা হ'ব। কালিৰ পৰা ইয়াত আহিলে আপোনালোকে পইচা দিব লাগিব। তো আজি প্ৰথম 25 তাৰিখ, মেলা আৰম্ভ হোৱা নাই, কালিৰ পৰা আৰম্ভ হ'ব। তাৰ কাৰণে মই ইয়াত আহিছোঁ। এয়া হৈছে মদকা কুঁৱা আৰু এয়া যে আপোনালোকে তলত দেখিবলৈ পাইছে বাইক আৰু কাৰ ৰখাই থোৱা হৈছে। ইয়াতেই খেলা দেখাব। তো ভয়ে লাগি যায়, কিন্তু তেওঁলোকে প্ৰফেশ্যনেল ট্ৰেইনাৰ, তাৰ কাৰণে তেওঁলোকে পাৰে, আমি নোৱাৰিম। আমি পৰি পেলাই হাড্ডি চাড্ডি ভাঙি গুড়া হৈ যাব ইয়াত উঠিলে। তো এয়া হৈছে মদকা কুঁৱা। আৰু ইয়াৰ পৰা আপোনালোকে এবাৰ চাওক, এয়া গোটেই শিঙৰি মেলাৰ পৰিৱেশ আপোনালোকে ইয়াৰ পৰা দেখিবলৈ পাব। তো এয়া হৈছে মেলা, য'ত মই ওপৰৰ পৰা আপোনালোকক দেখাইছোঁ। এয়া চাওক আপোনালোকে, কিমান ধুনীয়া লাগিছে, চাবলৈও ভাল লাগিছে। আৰু এয়া হৈছে শিঙৰি গুপ্তেশ্বৰ দেৱালয়ৰ মেলাৰ পৰিৱেশ। তো এয়া দোকানপাট বহি গৈছে আৰু দোকানপাট আহি আছে। কালিলৈকে সম্পূৰ্ণ দোকানপাট আহি যাব আৰু কালিৰ পৰাই ইয়াত মেলা অনুষ্ঠিত কৰা হ'ব। আৰু সেয়া
আগফালে যে আপোনালোকে দেখিবলৈ পাইছে সেয়াই হৈছে আমাৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় আৰু ইয়াৰ পৰা আপোনালোকে চাওকচোন এবাৰ ভিউটো কিমান ভাল লাগিছে আৰু আগফালে ব্ৰহ্মপুত্ৰ নদী আছে এইটো এটা পিকনিক স্পট হয় আৰু শিঙৰি মেলাও ইয়াতে অনুষ্ঠিত কৰা হয় এয়া হৈছে ওপৰৰ পৰা এবাৰ আপোনালোকক গোটেই ভিউটো মই দেখাই দিছো আপোনালোকে চাওক কিমান ভাল লাগিছে এতিয়া তললৈ নামি গৈ আছো তো সাৱধান ভৰি সোমাই গ'লে ভৰি ভাঙি যাব তো তললৈ নামি গৈ আছো আৰু তলত গৈ পেলাই আপোনালোকক কি দেখাব পাৰো সেইখিনিও মই দেখাম তো আহিব আপোনালোকে সকলোৱে শিঙৰি গুপ্তেশ্বৰ দেৱালয়ৰ যি শিঙৰি মেলা ইতিহাস প্ৰসিদ্ধ শিৱ মন্দিৰ আৰু ইয়াতে অনুষ্ঠিত হ'ব শিঙৰি মেলা তো মেলাত আহিব গুপ্তেশ্বৰ দেৱালয়ত আহিব আপোনালোকে শিৱৰাত্ৰিত পূজা কৰিবলৈ তো খুব ভাল লাগে মই প্ৰতি বছৰে আহোঁ তো কালি ৰাতিও আহিম কালি ৰাতি ভাওনা হ'ব আৰু কিবা কিবি অনুষ্ঠান হয় সেইখিনিও আপোনালোকক মই কালিৰ ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব তেতিয়া মই তললৈ নামি গৈ আছোঁ তো ওপৰত গৈছিলোঁ মদকা কুঁৱা আপোনালোকক দেখালোঁ তো বন্ধুসকল এয়া আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া ধুনীয়া চীনামাটিৰ সামগ্ৰী আনিছে এয়া ফুলদানি আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আছে চীনামাটিৰ তো আপোনালোকে শিঙৰি মেলাত আহিলে ইয়াত পাব আপোনালোকে তো মোৰ লগত এখন দোকানৰ ভাইটিজন আছে তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম তো ভাইটি তোমালোক ক'ৰ পৰা আহিছা কোচবিহাৰ এই বস্তু চব কোচবিহাৰৰ এই বস্তু যে দেখালে এইটো কিহৰ হয় চীনামাটি তো ৰেট কেনেকুৱা দিছা ইয়াক 100 কম বেছি হ'ব নে নাই ফিক্স কোচবিহাৰৰ পৰা আহা তোমালোকে প্ৰতি বছৰে আহানে মানে ভাইটি অলপ অসমীয়া ক'বলৈ অলপ অসুবিধা পায় যেহেতু বাংলা স্পিকিং তো বাংলাতে কয় তাই আমি বলতে চাই যে তোমরা প্রত্যেক বছর এখানে আসো শিঙৰি মেলা প্রত্যেক বছরে আসো না তো আপোনালোকে শুনিবলৈ পাইছে ইয়াত তেওঁলোকে প্ৰতি বছৰে আহে দোকানপাট দিবলৈ আৰু খুব ধুনীয়া লাগিছে বস্তু বাহিনীবিলাক কাপ প্লেট আছে আৰু আছে সামগ্ৰী তো দোকানপাট ইয়াত খুলি আছে তো আপোনালোকে আহিলে শিঙৰি মেলাত এইখিনি ইয়াৰ পৰা লৈ যাব পাৰিব বহুত ধুনীয়া ধুনীয়া বস্তু আহিছে তো দামো মোৰ ইমান বেছি যেন লগা নাই কমেই কৈছে আৰু কম বেছিতো হ'বই চাগে তো আপোনালোকে আহিব আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে গাড়ী ভৰাই ভৰাই চাওমিন আনি থকা হৈছে এয়া চাওমিনে আপোনালোকক খোৱা হ'ব বন্ধুসকল আজি আপোনালোকক শিঙৰি মেলাৰ প্ৰস্তুতি দেখালো আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব